Hello students, আজি আমি ভিডিও ডিসকাস কৰিব লৈছো ক্লাস 12 ম্যাথমেটিক্সৰ ইনভার্স ট্রিগোনোমেট্রি ফাংশনৰ এক্সারসাইজ 2.1 ৰ কোশ্চেন নম্বৰ 11 ৰ পৰা অলৰেডি আগৰ ভিডিওত বাকি কোশ্চেন বিলাক ডিসকাস কৰা হৈছে তোমালোকে হেইটো ভিডিও তোমালোকে চেনেল প্লেলিষ্টত গৈ চাই লবা গতিকে এতিয়া লৈছো কোশ্চেন নম্বৰ 11 টো তো কোশ্চেন নম্বৰ 11 কি দিছে যে অধলিখিত মানবোৰ উলিওৱা বা তলৰ যিখিনি ভ্যালু আছে হেখিনি আমি তাৰপৰা ফাইন কৰিব লাগে কি হয় ৰিজাল্টটো so tan inverse 1 cos inverse minus half sin inverse minus 1/2 so yare value khini find koribo lage tan inverse cos inverse sin inverse eta kotha to hol ki yak moi prottekoke separate ke result to ulai lobo paro aru already enoka korisu kintu separate kese je tan inverse 1 cos inverse iman ekhini amar separate ke kora hoise মই এটা কাম কৰি এখিনি ভ্যালু মই ধৰি ললো x + y + z let now so tan inverse 1 equal ললো কিমান x গতিকে tan x equal কিমান হল 1 tan inverse ইপেন হলো tan x so tan কিমান ডিগ্ৰী ভ্যালু 1 π/4 গতিকে x equal কিমান আহিল π/4 হয়নে and ibar amar cos inverse mane kiman loisu moi je cos inverse minus 1/2 mane loisu moi kiman y gotike cos y mane 1/2 minus ase gotike minus 1/2 so cos minus to bahirot thakok jehetu minus to already ase kintu cos kiman degree value 60 degree gotike cos π/3 gotike already moi eta kotha koisilu je cos যদি minus cos theta থাকে ইয়াক মই কেতিয়াও যে minus cos theta ক মই cos minus theta লিখিব নোৱাৰো কাৰণ কিয় cos minus theta মানে এটো কোণত আহিব এই কোণটোৰ আমাৰ cos কি পজিটিভ গতিকে এই মাইনাসত না যায় গতিকে মই কিন্তু কি কৰিব পাৰো ইয়াক সেকেন্ড কোৱাড্ৰেন্টত লৈ যাব পাৰো গতিকে সেকেন্ড কোৱাড্ৰেন্ট নিয়াৰ কাৰণে π - π/3 কৰিব তো পাৰিম গতিকে কিমান আহিলাতে cos y cos π minus π/3 cos twice π/3 গটিকে y equal মই পালো কিমান twice π/3 so x আহিল আমাৰ y আহিল আমাৰ এটা লাস্ট আছে z and sin inverse minus 1/2 equal ললো z গটিকে ইয়াতে আহিব আমাৰ sin z equal minus 1/2 হয়নে so minus 1/2 মানে sin কিমান ডিগ্ৰী sin কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী so π/6 গটে ইয়াক মই লিখিব পাৰিম sin minus π/6 কোনো ক্ষতি নাই কাৰণ sin minus θ মানে minus sin θ আৰু minus sin θ মানে কি sin minus θ so z equal মই কিমান পালো minus π/6 তো x y z মোৰ হাতত আহি গল so ইকুৱেশ্যন 1 ইমপ্লাইজ কৰিম তো ভিডিওটো পজ কৰি খিনি লিখি লোৱা তো এতিয়া লিখিম কি মই যে 1 implies গটিকে x ৰ ভ্যালু মই কিমান পাইছিলো π/4 y ৰ ভ্যালু পালো মই 2π/3 আৰু z ৰ ভ্যালু পালো কিমান -π/6 তো ক্যালকুলেশন কিমান হৈ কৰি চাও সো এলসিএম হ'ব 12 4 3 3π 3 4 8π 6 2 2π গটিকে 12 8 plus 3 11π minus 2π 9π/12 reduce কৰিলে 3π/4 কাৰণ 3 ৰে 3 গটিকে आंसर টো হ'ব 3π/4 সো এইখিনি কথা খালি আমি প্ৰত্যেকটোকে আমি সেপাৰেট কৈ ভ্যালু খিনি উলাই লৈছিলো এইখিনি সো ভিডিওটো পজ কৰি লিখি লোৱা নেক্সট মই 12 নম্বৰটো লৈ লৈছো So question number 12 dia ase the cos inverse half plus 2 sin inverse 1/2 গটিকে মই লৈ ললো এখিনি মানে x আৰু এখিনি মই লৈ ললো y number 1 ঠিক আছে so now
cos inverse half equal to x গতিকে cos inverse ইপিনে নিলে কিমান হ'ব cos x equal half cos কিমান ডিগ্ৰী half 60 ডিগ্ৰী so pi by 3 গতিকে x ৰ ভ্যালু মই কিমান পালো pi by 3 এটা আহি গেল x ৰ ভ্যালু and 2 sin inverse half equal কিমান আছিল আমাৰ y গতিকে 2 ক মই ইপিনে লৈ যাও sin inverse 1 by 2 equal y by 2 হয় না নহয় y by 2 মাল্টিপ্লাই হৈ আছে ইপিনে আহাৰ লগে লগে ডিভাইড এটা sin inverse ইপিনে নিলে কিমান ন হ'ব sin y by 2 equal half sin কিমান ডিগ্ৰী ভ্যালু half yes sin 30 ডিগ্ৰী so pi by 6 গতিকে আমি ইয়াৰ পৰা কিমান পালো sin y by 2 equal sin pi by 6 গটিকে y by 2 equal pi by 6 পালো গটে 2 ৰে 6 3 গটিকে y equal কিমান হল pi by 3 হয় না সো আমি x আৰু y ভ্যালুটো পাই গলো সো ভিডিওটো পজ কৰি লিখিলো এইখিনি সো আমি কি কৰিম এবাৰ 1 implies so x মানে কিমান পাইছিলো pi by 3 y মানে কিমান পাইছিলো pi by 3 গটিকে আনসারটো হল আমাৰ 2 pi by 3 কমপ্লিট এইখিনি ঠিক আছে এটা কোশ্চেন নাম্বার 13 দিয়া আছে যে sin inverse x equal y তেনেহলে y এর মানটো কিমান সে অলরেডি আমি কৰি আছো সে y এর মানটো আমি ডাইরেক্ট লিখিব পাৰিম যে y এর মান কি হয় যে pi by 2 কে হৰু আৰু minus pi by 2 কে ডাঙৰ মই কৈছিলো নহয় যে এটো যদি এক্সিস হয় x o x dash y o y dash তো সাইনৰ ভ্যালু এইখিনি থাকে যে minus pi by 2 ৰ পৰা plus pi by 2 এটো হৈছে sin inverse ৰ ৰেঞ্জ আৰু cos inverse ৰ কিমান হয় এইখিনিৰ পৰা এইখিনি ভিতৰত থাকে এটো হৈছে কি 0 ৰ পৰা ইপিনে হৈছে কি 5 এটো হৈছে কি x dash x y y dash ঠিক আছে আৰু এইখিনি হৈছে কি cos ৰ পৰা একেলগে গতিকে সাইনৰ আমি জানো কি minus pi by 2 ৰ পৰা pi by 2 গতিকে অপচন 2 আৰু মই এটা চাৰ্ট এখন তোমালোকক দেখাইছিলো যে এই চাৰ্টখন গতিকে এই চাৰ্টখন তোমালোকে কিন্তু মনত ৰাখিব লাগিব এই চাৰ্টখনৰ এইখিনিৰ ওপৰত কোশ্চন আহি থাকে সো অকল sin inverse x নহয় তোমালোকক এনেকৈ দিব পাৰে যে cos inverse x equal y হলে গতিকে y এর ভ্যালুটো কি হ'ব সো আমি এটা কি লিখিম y এর ভ্যালুটো যে 180 কে হৰু আৰু 0 ডিগ্ৰীত কে ডাঙৰ বা সমান এইখিনি কথা এটা লাস্ট কোশ্চনটো লৈছো আমি কোশ্চন নাম্বার 14 একদম একে মাল্টিপল চয়েস কোশ্চন যদিও আমি কৰি চাব লাগিব So question number 14 दिया से tan inverse root over 3 sec inverse minus 2 मान গটিকে ধৰি ললো ইখিনি মানে x ইখিনি মানে ধৰি ললো y মাইনাস থাকাই মই মাইনাস ইউজ কৰিছো নাম্বাৰিং এটো লেট নাম্বাৰিং কৰিলো 1 নাও so tan inverse root over 3 equal x গটিকে tan x equal root over 3 tan কিমান ডিগ্ৰী ভ্যালু root over 3 yes 60 ডিগ্ৰী so pi by 3 গটিকে x equal মই পালো কিমান pi by 3 এটা ভ্যালু আহিল এটা sec inverse মই কিমান লৈছো and sec inverse minus 2 equal লৈছো মই কিমান y গটিকে sec y equal minus 2 so sec কিমান ডিগ্ৰী ভ্যালু sec কিমান ডিগ্ৰী ভ্যালু 2 sec হৈছে 60 কিমান হৈছে আমাৰ 60 ডিগ্ৰী গটিকে pi by 3 কেনে কই মই এটা কথা কৈছিলো যে 1 by 2 ইয়াক উল্টাই দিয়া 1 by 2 sec ৰ উল্টাটো কি sec ৰ উল্টাটো কি cos 1 by 2 উল্টাই দিলে 1 by 2 গটিকে cos কিমান ডিগ্ৰী ভ্যালু হাফ cos কিমান ডিগ্ৰী ভ্যালু হাফ 60 ডিগ্ৰী that means pi by 3 গটিকে ইয়াটো আহিব আমাৰ pi by 3 সো এইটোই টেকনিক বা টেবুলখন মনত ৰাখিব পাৰা আৰু টেবুলখনৰ যদি sin cos tan মনত আছে তেনেহলে বাকিটা অটোমেটিক পাৰে এটা minus sec pi by 3 এটা ইয়াৰে এটা কথা আহিল
ইয়াতেতো কস আৰু সেক দুয়োটাই পজিটিভ গতিকে ইয়াত মই কোনো কাৰণত সেক মাইনাস পাই লিখিব নোৱাৰো কিন্তু মই এই কোৱাড্ৰেন্টটো আনিব পাৰো কাৰণ এইটো কোৱাড্ৰেন্টটো সেক আৰু কস দুয়োটা মাইনাস গতিকে সেক আছে গতিকে সেক ইয়াত মাইনাস হ'ব গতিকে এটা কাম কৰো সেক পাই মাইনাস পাই বাই 3 কৰিলো কোনো প্ৰবলেম নাই পাই মাইনাস পাই বাই 3 মানে এটো কোৱাড্ৰেন্টত আহিল এটো কোৱাড্ৰেন্টত আহিল মানে ই মাইনাস আৰু পাই আছে কাৰণে যেটো 2 * 90 ডিগ্ৰী গতিকে এটো যুগ্ম সংখ্যাই দি 90 লগত পূৰণ হৈছে গতিকে এই পাই বাই 3 থাকিব যি নহওক সেক পাই মাইনাস পাই বাই 3 সেকেন্ড কোৱাড্ৰেন্টত লৈ আহিলো এতিয়া ইয়াৰ পিছত আমাৰ কি হ'ব যে যদি চাও আমি ইয়াতে আছে sec y লিখি ললো আচ্ছা কোৱাচোন sec pi minus pi by 3 yes sec twice pi by 3 গতিকে y গেল আমি কিমান পালো twice pi by 3 সো x ৰ ভ্যালু পালো আমি কিমান pi by 3 y ভ্যালু আমি কিমান পালো 2 pi by 3 এটা ভ্যালুটো আমি 1 ত বহাই দিম সো ভিডিওটো পজ কৰি ইখিনি লিখি লোৱা গতিকে 1 implies গতিকে x ৰ ভ্যালু কিমান পালো pi by 3 ইয়াতে কিমান পালো -2 pi by 3 গতিকে ৰিজাল্টটো যদি চেক কৰো কিমান হইব -pi by 3 আৰু এনসারটো হল কি আমাৰ b এটো হল আমাৰ এনসার সো এক্সারসাইজ আমাৰ 1 টো ইয়াতে কমপ্লিট সো নেক্সট ভিডিওত আমি যিখিনি এক্সারসাইজ 2 আছে সেইখিনি চাম আৰু ইয়াৰ তাৰে লগত ৰিলেটেড যিখিনি ফৰ্মুলা বা যিখিনি ডিটেইলছ ডিসকাস কৰিব আছে সেইখিনি আমি ডিসকাস কৰিম সো ভিডিওটো কেনেকুৱা পালা কিবা যদি ডাউট আছে কমেন্টত জনাই দিবা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো নিজৰ ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰিবা থ্যাংক ইউ